নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 11ৰ তোমালোকৰ বিহু সাবজেক্টৰ অসমৰ বিহু উৎসৱ বুলি তোমালোকৰ যেটো সাবজেক্ট আছে সেই সাবজেক্টৰ 3 নম্বৰ অধ্যায় বিহু বাদ্যসমূহৰ পৰিচয়। এই অধ্যায়টোৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আজি এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু আমি ইয়াৰ আগতে চেপ্টাৰ 2 আৰু 1 আৰু 2ৰ ভিডিঅ' আপলোড কৰিছোঁ, গতিকে তোমালোকে সেই দুটা ভিডিঅ' চাই ল'ব পাৰিবা। লিংকটো ডেছক্ৰিপশ্যন বক্সৰ লগতে এণ্ড স্ক্ৰীনত লগাই দিয়া হ'ব। আৰু এটা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। ইয়াৰে প্ৰথমটো প্ৰশ্ন তোমালোকক সুধিছে বিহু বাদ্য কি কি আৰু তাৰে কোন কেইটাক বিহুৰ পঞ্চবাদ্য বুলি কোৱা হয়। উত্তৰ তোমালোকে লিখিব পাৰা যে বিহু বাদ্যসমূহ হৈছে ঢোল, পেঁপা, টকা, গগনা, সুতুলি, তাল আৰু বাঁহী। ঠিক আছে, ইয়াৰে প্ৰথম 5 বিধক পঞ্চবাদ্য বুলি কোৱা হয়। ঢোল, পেঁপা, টকা, গগনা, সুতুলিক বিহুৰ পঞ্চবাদ্য বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে শাস্ত্ৰীয় সংগীতৰ মাৰ্গ মানে হৈছে নিৰ্দেশ অনুসৰি বিহু বাদ্য কেইটাৰ কোনটো কোন শ্ৰেণীৰ লিখা। উত্তৰ তোমালোকে লিখিব পাৰা শাস্ত্ৰীয় সংগীতৰ মাৰ্গ অনুসৰি বিহু বাদ্য কেইটাৰ কোনটো কোন শ্ৰেণীৰ তলত উল্লেখ কৰা হ'ল। প্ৰথমটো খোল, নাগাৰা, মৃদংগ, ঢেপাঢোল, খ্ৰাম আদি হৈছে আনবদ্ধ বা ঢাক বিহুৰ বাদ্য। তাৰপিছতে 2 নম্বৰটো টকা আৰু তাল হৈছে ঘন বিহু বাদ্য। 3 নম্বৰতে পেঁপা, সুতুলি আৰু বাঁহী হৈছে বা চুচিৰ বিহু বাদ্য আৰু গগনা হৈছে ততবাদ্য। ঠিক আছে, 3 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে ঢোলৰ এটি চিত্ৰ অংকন কৰি ইয়াৰ বিভিন্ন অংগসমূহ নিৰ্দিষ্টকৈ দেখুওৱা। ইয়াত দেখুওৱা হৈছে তোমালোকৰ এইখন ফটো কিতাপৰ পৰাই লোৱা হৈছে, তোমালোকে এনেকৈ আঁকিবা। ঠিক আছে, গোটেইখিনি দিয়া হৈছে। তাৰপিছত চাওঁ 4 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে পেঁপাৰ অংগ কেইটাৰ নাম লিখা। পেঁপাৰ অংগ কেইটাৰ নাম হৈছে থুৰি, চুপহি, গপ আৰু থোলা। ঠিক আছে, 5 নম্বৰ প্ৰশ্নত দিছে পেঁপাৰ প্ৰতিটো অংগৰে চমু পৰিচয় দাঙি ধৰা। তোমালোকে উত্তৰত লিখিব পাৰা যে প্ৰথমটো থোলা, ইয়াক মহৰ শিঙৰ পৰা সজা হয়। পেঁপাৰ ইয়ে মুখ্য অংশ। চুপহিৰ পৰা ওলোৱা ধ্বনি ইয়াৰ বেকা বায়ুস্তম্ভত অনুনাদ হৈ বৃহৎ শব্দ কৰে। মৰা মহৰ শিং কাটি আনি বিভিন্ন প্ৰকাৰে প্ৰকৰণ কৰি ইয়াক প্ৰস্তুত কৰা হয়। ধুনীয়া দেখিবলৈ ইয়াত কেতিয়াবা পিতলৰ বাও খুৱাই লোৱা হয়। তাৰপিছতে গপ বা নলিচা, ই এটা বাঁহৰ সৰু নলী, ইয়াক এমূৰত চুপহি থাকে আৰু অন্য মূৰটো মহৰ শিঙত লগোৱা হয় আৰু চুপহিৰ পৰা ওলোৱা বতাহ ইয়াৰ মাজেৰে শিঙলৈ যায়। পেঁপাৰ ভিতৰত বায়ুস্তম্ভৰ দৈৰ্ঘ্য সলনি কৰি চুপহিৰ শব্দত সুৰ দিবলৈ ইয়াত গাত 4-5টা ফুটা কৰা হয়। বজোৱা সময়ত এই ফুটাবোৰত বাদকে আঙুলি বুলাই সুৰৰ সৃষ্টি কৰে। তাৰপিছতে চুপহিত পাতলকৈ চাচি লোৱা বাঁহৰ বা ইকৰাৰ এটা এমুখ বন্ধ চুঙা থাকে, চুঙা হয়তো। ইয়াৰ গাত এখন জিভা কাটি লোৱা হয়। ইয়াত ফু দিলে জিভাখনৰ কম্পন হৈ শব্দৰ সৃষ্টি হয়। ইয়ে পেঁপাৰ ধ্বনিৰ উৎস। তাৰপিছতে থুৰি, পেঁপাৰ মুখ দি বজোৱা অংশক থুৰি বোলা হয়। ই সৰু বাঁহৰ নলী, ইয়াক চুপহিক আৱৰি গৰপত লগোৱা হয়। মোৰ মাতটো শুনি নিশ্চয় গমেই পাইছা, মোৰ অকণমান গাটো ভাল নহয় দেই, সেইকাৰণে মই ভালকৈ চিঞৰিব পৰা নাই, ভালকৈ ক'ব পৰা নাই, মানে ডিঙিটো অলপ বিষাই আছে। তাৰপিছতে চোৱা ঢোলৰ মূল বোল কেইটা আৰু কি কি। ঢোলৰ মূল বোল হৈছে 4টা, সেইকেইটা হৈছে ঘিনে খিতে দাও আৰু তাচুবা তাক। ঠিক আছে, ঘিনে খিতে দাও কৰে নকৰা তোমালোকে? ঢোল বজোৱা নাই? ল'ৰাসকলে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব তোমালোকে ঢোল বজোৱা নাই, আৰু ছোৱালীসকলে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব তোমালোকে বিহু নাচানে নাই। ঠিক আছে, তাৰপিছতে ঢোলৰ কেইটামান খোলা বোল আৰু কেইটামান বন্ধ বোলৰ উদাহৰণ দিবলৈ দিয়া হৈছে। খোলা বোলৰ উদাহৰণ তাও দাও খাওতা দা টি নি ঘি খি ঘেনে ঘেনে ধিন। আৰু বন্ধ বোলৰ উদাহৰণ হৈছে ডিড টাকা খাক। ঠিক আছে, আমি পিছৰটো প্ৰশ্ন চাওঁ। বোলযুক্ত বোল কাক বোলে? ঢোলত উৎপন্ন কৰা 10টা যুক্ত বোলৰ উদাহৰণ দাঙি ধৰা। এইটো তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। তোমালোকলে এইটো কুৱেশ্যনৰ আনচাৰটো লৈ আহিব লাগে নে তোমালোকে নিজে কৰিব পাৰিবা, সেইটো মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, কাৰণ তোমালোকৰ সঁহাৰি খুব কমকৈ পাইছোঁ, সেইকাৰণে মানে এইটো তোমালোকৰ কাৰণে থৈছোঁ। ঠিক আছে, আমাৰ FB আছে, ইনষ্টাগ্ৰাম আছে, হোৱাটছআপ আছে, তাৰ লিংকসমূহ ডেছক্ৰিপশ্যন বক্সত দি দিয়া হয়, তোমালোকে তাত জইন হৈ ল'ব পাৰিবা। এতিয়া আমি 9 নম্বৰ প্ৰশ্নটো চাওঁ। 9 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে ঢোলত উৎপন্ন কৰা সমধ্বনি বোলৰ উদাহৰণ দিয়া। ঢোলত উৎপন্ন কৰা সমধ্বনি বোলবোৰ হৈছে ঘিনে ধিনে, দাখিৰ তাখিৰ, ধিনি দাও, ইদি দাও। ঠিক আছে, তোমালোকে বজোৱা নবজোৱা এইবোৰ?
10 নম্বৰ তোমালোকক সুধিছে প্ৰশ্নত ঢোলৰ চেও চাপৰ আঞ্চলিক বৈচিত্ৰতাৰ বিষয়ে চমুকৈ লিখা। তোমালোকে লিখিব পাৰা যে ঠাইভেদে ঢোলৰ চেও চাপৰসমূহ বেলেগ বেলেগ, লগতে ঢুলীয়া ভেদেও এই ভিন্নতা পৰিলক্ষিত হয়। যিহেতু ঢোলৰ চেওবিলাক শাস্ত্ৰীয় সংগীতৰ বাদ্য একোটাৰ বাজনাবিলাকৰ দৰে অতি সুনিৰ্দিষ্ট নীতিৰ আলমত প্ৰণালীবদ্ধভাৱে সৃষ্টি হোৱা নাই আৰু ঢোলৰ চেওবিলাক আনুষ্ঠানিক শিক্ষা বা প্ৰশিক্ষণৰ যোগেদি শিকা নহয়, সেইবাবে ঠাই আৰু ঢুলীয়া ভেদে কিছু ভিন্নতা থকাটো স্বাভাৱিক। 11 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে যে বিহুৰ গীত নাচৰ বাঁহীৰ ব্যৱহাৰৰ বিষয়ে চমুকৈ লিখা। তোমালোকে উত্তৰত লিখিব পাৰা বিহু গীত আৰু নাচত বাঁহীৰ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ। বাঁহীয়ে বিহুগীত আৰু নৃত্যত এক সুকীয়া সুৰ আৰু মাদকতা যোগ কৰে। ই এক অপৰিহাৰ্য বাদ্যযন্ত্ৰ। বাঁহীৰ ব্যৱহাৰৰ অবিহনে বিহুৰ গীত আৰু নৃত্য অসম্পূৰ্ণ যেন লাগে। ইয়াৰ সুৰে বিহুৰ আনন্দ আৰু তাৎপৰ্য বৃদ্ধি কৰে। তোমালোকক এইখিনিতে জনাওঁ যে তোমালোকে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে কমেণ্ট কৰি জনাবা তোমালোকৰ বাবে কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে। তোমালোকে কৰা কমেণ্টসমূহে আৰু তোমালোকে কৰা লাইকসমূহে আমাক উৎসাহিত কৰে নতুনকৈ আকৌ ভিডিঅ' বনাবলৈ। গতিকে তোমালোকে লাইক আৰু কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে, যাক যাতে ভিডিঅ'টোৰ প্ৰয়োজন আছে সেইসকলে যাতে পায়। মই ইয়াৰ আগতে ভিডিঅ' বনাইছিলোঁ, এই ভিডিঅ'টো যোনটো এতিয়া বনাই আছোঁ এই ভিডিঅ'টো মই আগতে ৰেকৰ্ডিং কৰিছিলোঁ, সকলো কৰিলোঁ, কিন্তু ভিডিঅ'টো ছেভ নহ'ল, উৰি গুচি গ'ল আৰু সেইকাৰণে মই কেইদিনমান ভিডিঅ' বনা নাছিলোঁ। ঠিক আছে, গতিকে আজি এইটো ভিডিঅ' লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো আঁকোৱালি ল'বা বুলি আশা থাকিলে আৰু শ্বেয়াৰ কৰিবা দেই। 12 নম্বৰ প্ৰশ্নটো নিম্নলিখিত বিহু বাদ্য কেইটিৰ চমু পৰিচয় দাঙি ধৰা। গগনাৰ ওপৰত লিখিবলৈ দিয়া হৈছে। তোমালোকে লিখিব পাৰা গগনা এবিধ সৰু বাদ্য যাক বাঁহৰ পৰা তৈয়াৰ কৰা হয়। ইয়াক ওঠত লৈ বজোৱা হয় আৰু ইয়াৰ সুৰে এক আকৰ্ষণীয় শব্দৰ সৃষ্টি কৰে। ইয়াৰ পিছতে টকা হৈছে অসমৰ লোকবাদ্যসমূহৰ ভিতৰত অতি পৰিচিত আৰু সহজে পোৱা বাদ্য। টকা বিহুৰ এক অপৰিহাৰ্য অংগ। এই বাদ্যৰ ব্যৱহাৰ অতি সহজ। টকা বাঁহেৰে নিৰ্মিত হোৱাৰ বাবে এই বাদ্যটি অতি সুলভ, সহজে পোৱা যায়। বিহু নামৰ প্ৰাথমিক তাল আছিল হাত চাপৰি আৰু কালক্ৰমত হাত চাপৰিক ছন্দকে ব্যৱহাৰ কৰি টকাৰ উৎপত্তি হ'ল। সুতুলিৰ ওপৰত লিখিবলৈ দিয়া হৈছে। সুতুলি তোমালোকে দেখিছানে নাই? সুতুলি এবিধ মাটিৰে তৈয়াৰ কৰা বাদ্য। আজিকালি বাঁহৰেও বনায় সুতুলি, যাক ফু দি বজোৱা হয়। ইয়াৰে শব্দে বিহুত এক সুকীয়া বৈশিষ্ট্য যোগ কৰে। ইয়াৰ পিছতে তাল হৈছে এবিধ কাঁহৰ বাদ্য যাক হাতত লৈ বজোৱা হয়। ইয়াৰ শব্দে বিহুৰ এক ছন্দময় পৰিৱেশ সৃষ্টি কৰে। আৰু ভিডিঅ'টো আজি এইখিনিলৈকে আছিলে আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ।